হে এভৰিৱান, দিছ ইজ জিলিমণি। চ' তোমালোকক মই লগ পোৱাই নাই, তথাপি তোমালোকৰ লগত প্ৰথমতে মই মোৰ চিনাকি দিলোঁ। মোৰ নাম জিলিমণি আৰু মই তোমালোকক কি পঢ়াম? উদ্ভিদ বিজ্ঞান পাৰ্ট 2 পঢ়াম। এতিয়া চোৱা, কাইলৈ তোমালোকক BAPDত নাম লগাইছা বা নতুন তোমালোকে হায়াৰ ছেকেণ্ডেৰী পালা, তাৰ কাৰণে তোমালোকক কি কৰিছোঁ? স্বাগতম জনাইছোঁ। এতিয়া চোৱা, আমি কোৰ্চৰ কথা। প্ৰথম চোৱা, তোমালোকক এতিয়া মই জীৱবিজ্ঞান কোৰ্চটো পঢ়াম। জীৱবিজ্ঞান কোৰ্চটো পঢ়োৱাৰ আগতে বা বায়'লজি কোৰ্চটো পঢ়োৱাৰ আগতে মই ভাবিছোঁ যে তোমালোকৰ চিলেবাছ বা অভাৰভিউ এটা দিয়া প্ৰয়োজন। এতিয়া চোৱা, যিখন জীৱবিজ্ঞান আছে, জীৱবিজ্ঞানখনত তোমাৰ কি হয়? আমি জানোৱেই জীৱবিজ্ঞান কি হ'ব? তোমাৰ জীৱৰ বিষয়ে অধ্যয়ন কৰিব। এতিয়া তাৰ চিলেবাছটো জনাৰ আগতে আমি গম পাম যে কি আমাৰ মাৰ্কিং চিষ্টেমটো কেনেকুৱা বা আমি ক'ত কিমান মাৰ্ক থাকিব। এতিয়া চোৱা, যিখন বায়'লজি আছে, বায়'লজিত তোমালোকৰ কি হ'ব? সৰ্বমুঠ তোমালোকৰ মাৰ্ক থাকে 100 থাকে বা 100 থাকে। আটাইবোৰ ছাবজেক্টতে 100 থাকে। কিন্তু বায়'লজিৰ ক্ষেত্ৰত কি হয়? তাৰে যিখিনি থিয়ৰী পাৰ্ট থাকে, যিখিনি তোমালোকৰ কিতাপ হিচাপত পাবা, যিখিনি আমি পৰীক্ষাত লিখিব লাগিব, তাতে তোমালোকৰ মাৰ্ক থাকে 70 মাৰ্ক বা 70 মাৰ্ক। আনহাতে বায়'লজিৰ ক্ষেত্ৰত কি হয়? প্ৰেক্টিকেল এটা থাকে। প্ৰেক্টিকেল তোমালোকে কলেজত কৰিব লাগিব আৰু প্ৰেক্টিকেলৰ এক্সাম দিব লাগিব। যিখিনি তোমালোকৰ প্ৰেক্টিকেল থাকে, প্ৰেক্টিকেলত মাৰ্ক থাকে 30 মাৰ্ক। ইয়াৰে চোৱা, থিয়ৰী যিখিনি তোমাৰ 70 মাৰ্ক থাকে, তাতে তোমালোকৰ কি হ'ব? লিখিব লাগিব বা গোটেই কিতাপখনত 23 চেপ্টাৰমান আছে, সেই চেপ্টাৰখিনি তোমালোকৰ সম্পূৰ্ণ পঢ়িব লাগিব। এতিয়া চোৱা, যিখন তোমালোকৰ বায়'লজি আছে, বায়'লজিখন কি হয়? তোমাৰ আকৌ দুটা ভাগত ভাগ কৰিছে। এটা হৈছে তোমাৰ বটানী বা উদ্ভিদ বিজ্ঞান, যিখিনি অংশ মই পঢ়াম। আনটো কি? জুলজি বা প্ৰাণী বিজ্ঞান, যিখিনি তোমালোকক কি কৰিব? ৰিপুঞ্জয় নামৰ এজন ছাৰ আছে, ৰিপুঞ্জয় ছাৰে তোমালোকক সেইখিনি পঢ়াব। তাতেই চোৱা, যিখিনি বটানী হয়, তাতে তোমালোকৰ থিয়ৰী থাকিব কিমান? 35 মাৰ্কছ। জুলজিটো তোমাৰ থাকিব 35 মাৰ্কছ। একেদৰে প্ৰেক্টিকেলৰ ক্ষেত্ৰত কি হ'ব? বটানীৰ পৰা আহিব তোমাৰ 15 মাৰ্ক আৰু তোমাৰ জুলজিৰ পৰা আহিব কি? 15 মাৰ্ক। মাৰ্কিং চিষ্টেম বুজি পাইছা? অৰ্থাৎ ক'ত কেনেকৈ মাৰ্ক থাকিব? সৰ্বমুঠ তোমালোকৰ 100, থিয়ৰীত থাকিব 70, প্ৰেক্টিকেলত 30। থিয়ৰীৰ 70ত আকৌ থাকিব বটানীৰ পৰা আহিব 35 মাৰ্ক আৰু জুলজিৰ পৰা আহিব 35 মাৰ্ক। একেদৰে প্ৰেক্টিকেলৰ ক্ষেত্ৰত কি হ'ব? বটানীৰ পৰা 15 মাৰ্ক আৰু জুলজিৰ পৰা কি আহিব? 15 মাৰ্ক। অ'কে, নেক্সট চোৱা, যিখিনি আমাৰ জুলজি থাকিব, জুলজিৰ চিলেবাছটো তোমালোকক কি কৰিব? ৰিপুঞ্জয় ছাৰে দি দিব। মই আজি তোমালোকৰ বটানী চিলেবাছটো কৈ দিম। এতিয়া তোমালোকে কিতাপখন চালে গম নাপাবা কোনটো বটানী, কোনটো জুলজি, গোটেইখিনি সানমিহলিকৈ দিছে। কোনোবাটো হয়তো প্ৰথম চেপ্টাৰটো জুলজি, তাৰপিছত বটানী, সেনেকৈ দিছে। এতিয়া মই তোমালোকৰ বটানীৰ পাৰ্টটোৱে কৈ দিম। এতিয়া চোৱা, বটানী তোমালোকৰ কি কি চেপ্টাৰ পাবা? যিটো তোমাৰ প্ৰথম চেপ্টাৰটো আছে জীৱ জগত বুলি, জীৱ জগত চেপ্টাৰটো তোমালোকক কি কৰিব? মই পঢ়াম। অৰ্থাৎ জীৱ জগত, এইখিনি তোমালোকে চিন দি ল'বা কিতাপত। জীৱ জগত, জীৱৰ বৰ্গীকৰণ, উদ্ভিদ ৰাজ্য, সপুষ্পক উদ্ভিদৰ অংগ সংস্থাপন, এইকেইটা চেপ্টাৰ কি হ'ব? তোমালোকক মই পঢ়াম। এতিয়া চোৱা, চেপ্টাৰকেইটা কি হয়? জীৱ জগত, আমি গোটেইখিনিৰ লগত এটা কি হ'ম? আমি চিনাকি এটা হ'ম যে কোনবোৰ তোমালোকৰ জীৱ হয় বা কোনবোৰ জড় হয়, ভাইৰাছ কি, বেক্টেৰিয়া কি, মনেৰা কি, প্ৰতিষ্ঠা কি বা উদ্ভিদৰ ক্ষেত্ৰত ব্ৰায়'ফাইটা কি, টেৰিড'ফাইটা কি, এইবোৰ বস্তু। অৰ্থাৎ সদ্যহতে আমি কি হ'ম? চিনাকি এটা হ'ম যে কোনবোৰ জীৱ কি হয়। নেক্সট চোৱা, জীৱৰ বৰ্গীকৰণ। জীৱৰ বৰ্গীকৰণ চেপ্টাৰটোত আমি কি শিকিম? বৰ্গীকৰণ মানে কি হয়? আমি এটা হায়াৰকি তেনে ক্লাছিফিকেশ্যন কৰা, শ্ৰেণী বিভাজন কৰা। কাৰোবাক কি কৰিছোঁ? কিছুমান এটা একে নিচিনা কেৰেক্টাৰৰ কাৰণে কাৰোবাক এটা ঘৰত ৰাখিছোঁ বা এটা নাম দিছোঁ, তেতিয়া তাক কি ক'ব? তোমাৰ জীৱৰ বৰ্গীকৰণ। অৰ্থাৎ জীৱৰ বৰ্গীকৰণ কাক বোলে? জীৱৰ বৰ্গীকৰণৰ নিয়ম কি কি, সেইবোৰ আমি কি কৰিম? সেই চেপ্টাৰটোত আলোচনা কৰিম। নেক্সট উদ্ভিদ ৰাজ্য। উদ্ভিদ ৰাজ্য তোমালোকৰ যিকেইটা ভাগ আছে, একদম শেলাই পৰা কৰি তোমালোকৰ বৃহদাকাৰ গছলৈ, অৰ্থাৎ যি উদ্ভিদ আছে আটাইখিনিকে তোমাৰ কি কৰিব? উদ্ভিদ ৰাজ্য বুলি চেপ্টাৰটোত কি কৰিম? আমি আলোচনা কৰিম। নেক্সট চোৱা, সপুষ্পক উদ্ভিদৰ অংগ সংস্থাপন বা তোমালোকৰ এনাটমিৰ ক্ষেত্ৰত, অৰ্থাৎ উদ্ভিদৰ এনাটমি নহয়, যিখিনি মৰ্ফলজি হয়, মৰ্ফলজি অফ ফ্ল'ৰিং প্লেণ্টছ, অৰ্থাৎ উদ্ভিদৰ কি আছে? বাহ্যিক গঠন যিখিনি আছে, পাত, ফুল বা শিপাৰ কেৰেক্টাৰ,
যিখিনি আছে গছৰ তোমাৰ বাহ্যিক চকুৰে আমি যিখিনি বাহিৰৰ পৰা দেখোঁ তাৰ কিনো কেৰেক্টাৰ আছে সেইখিনি কি কৰিম আমি এইটো চেপ্টাৰত কি কৰিম আলোচনা কৰিম। নেক্সট চোৱা চেপ্টাৰ সপুষ্পক উদ্ভিদৰ অন্তৰ্গঠন বা এনাটমিকেল ষ্ট্ৰাকচাৰ অফ ফ্লাৱাৰিং প্লেণ্টছ, অৰ্থাৎ উদ্ভিদৰ বাহ্যিক গঠন গ'ল উদ্ভিদৰ ভিতৰত কি আছে, কি কোষ আছে, কি কলা আছে বা কি টিস্যু ছিষ্টেম আছে, এইবোৰ কি কৰিম আমি সপুষ্পক উদ্ভিদৰ অন্তৰ্গঠন নামৰ চেপ্টাৰটোত কি কৰিম আলোচনা কৰিম। নেক্সট চোৱা এইখিনি তোমালোকৰ বাহ্যিক গঠন বা তোমালোকৰ মৰ্ফলজি এইখিনি গুচি গ'ল। নেক্সট আহিব তোমাৰ চাইটলজি বা কোষবিদ্যা। কোষবিদ্যাৰ ক্ষেত্ৰত তোমালোকৰ 4টামান চেপ্টাৰ আছে, তাৰ ভিতৰত এটা চেপ্টাৰ কোষ জীৱৰ সেই চেপ্টাৰটো কি কৰিম মই পঢ়াম। বাকী যিমানখিনি চেপ্টাৰ আছে কোষৰ ক্ষেত্ৰত চাইটলজি কোষত সেইখিনি তোমালোকক কি কৰিব জুলজি ছাৰে পঢ়াব। হ'ব, এতিয়া কোষৰ জীৱৰ এককটো তোমালোকৰ আগতেই কৈছে যে কোষ এটাৰ ভিতৰত যিমানবোৰ অংগ আছে মাইটকণ্ড্ৰিয়া হওক বা ৰাইবজম হওক বা কোষবোৰ প্ৰকেৰিয়ট ইউকেৰিয়টৰ ষ্ট্ৰাকচাৰ কেনেকুৱা, সিহঁতৰ কেৰেক্টাৰ কেনেকুৱা, সিহঁতৰ ডিফাৰেঞ্চ কেনেকুৱা, এইবোৰ কি কৰিম আমি এইটো চেপ্টাৰত কি কৰিম আলোচনা কৰিম। নেক্সট চোৱা উদ্ভিদ দেহত পৰিবহণ প্ৰক্ৰিয়া ফিজিঅ'লজিৰ পাৰ্ট, অৰ্থাৎ উদ্ভিদ দেহত কেনেকৈ পৰিবহণ হয়। এতিয়া আমাৰ মানুহৰ ক্ষেত্ৰত যদি ক'ব যাওঁ মানুহৰ দেহত পৰিবহণ তুমি গমেই পাওঁ যে শ্বাস পৰিবহণ হওক আমি নাকেৰে উশাহ লওঁ বা আমাৰ কিছুমান নলী থাকে খাদ্য নলী থাকে, একেদৰে তেজৰ ক্ষেত্ৰত শিৰা থাকে বা ধমনী থাকে, কিন্তু উদ্ভিদৰ ক্ষেত্ৰতনো কি হয় কেনেকৈ দেহৰ সিহঁতৰ পৰিবহণ হয়, খাদ্যৰ পৰিবহণ কেনেকৈ হয়, শক্তিৰ পৰিবহণ কেনেকৈ হয়, সেইবোৰ কি কৰিম আমি সেইটো চেপ্টাৰত কি কৰিম আলোচনা কৰিম। নেক্সট খনিজ পুষ্টি বা নিউট্ৰিশ্যন, উদ্ভিদ এজোপা তোমাৰ ভালকৈ সিহঁতৰ ফল ফুল হ'বৰ কাৰণে কি পুষ্টি বা কি খাদ্যৰ প্ৰয়োজন হয় সেইখিনি কি কৰিম আলোচনা কৰিম। নেক্সট চোৱা উদ্ভিদৰ সালোক সংশ্লেষণ। সালোক সংশ্লেষণ উদ্ভিদৰ সেইটো কেৰেক্টাৰটো পৃথিৱীত কাৰোৱেই নাই সেউজীয়া উদ্ভিদৰ বাহিৰে, যাৰ কাৰণে তোমাৰ কি হয় উদ্ভিদ আমাৰ কি হয় বহুত প্ৰয়োজনীয় হয়। সালোক সংশ্লেষণত কি হয় তোমাৰ এফালে কি হয় অক্সিজেন সৃষ্টি হয়, আনফালে কি হয় খাদ্য বস্তুৰ সৃষ্টি হয়, অৰ্থাৎ আমি আটাইখিনি উদ্ভিদৰ মেইন কামেই কি অক্সিজেন সৃষ্টি কৰা খাদ্য বস্তু সৃষ্টি কৰা, এই দুটা কি হয় তোমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় সৃষ্টি হয়। অৰ্থাৎ সালোক সংশ্লেষণ কেনেকৈ হয় সেইটো কি কৰিম আমি সেইটো চেপ্টাৰত আলোচনা কৰিম। নেক্সট চোৱা উদ্ভিদৰ শ্বাস প্ৰশ্বাস মানে ৰেছপিৰেশ্যন যিটো হয় উদ্ভিদৰ শ্বসন তন্ত্ৰ বুলিও কোৱা যায়, উদ্ভিদৰ দেহত শ্বসন বুলি তেনেকৈও তোমালোকৰ ৰেফাৰেঞ্চ বুকখিনিত আছে উদ্ভিদৰ শ্বসন বা উদ্ভিদৰ শ্বাস প্ৰশ্বাস, উদ্ভিদৰ তোমালোকে কেনেকৈ উশাহ নিশাহ লয় বা কেনেকৈ তোমাৰ কি কৰে সিহঁতৰ শ্বসন কাৰ্য সম্পন্ন হয় সেইটো আমি আলোচনা কৰিম। নেক্সট চোৱা আৰু এটা আছে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ, অৰ্থাৎ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ প্লেণ্ট, অৰ্থাৎ সিহঁতৰ বৃদ্ধি কেনেকৈ হ'ব আৰু বিকাশ কেনেকৈ হ'ব সেইটো কি কৰিম আমি তেনেকৈ এইটো চেপ্টাৰ কি কৰিম আলোচনা কৰিম। অৰ্থাৎ মেইন এইখিনি তোমালোকৰ 11টামান চেপ্টাৰ আছে, এইখিনি চেপ্টাৰ তোমালোকৰ কি কৰিম এইখিনি বস্তু আমি সদ্যহতে আলোচনা কৰিম। এতিয়া চোৱা তোমালোকৰ নেক্সট ক্লাছৰ পৰা মই তোমালোকক কি কৰিম প্ৰথম চেপ্টাৰটো তোমালোকৰ কি কৰিম আলোচনা বা ষ্টাৰ্ট কৰি দিম। আৰু যি নহওক তোমালোকৰ আকৌ কৈছোঁ তোমালোকৰ ডাঙৰ কিতাপ দেখি ভয় খাব নালাগে, ইজি হয়। তোমালোকৰ কেইদিনমান বন্ধ হৈ থাকিব কলেজ, কৰোণা শেষ হ'লে তোমালোকৰ আগষ্টৰ লাষ্টৰ মানৰ পৰা হয়তো কলেজ খুলিব আৰু যিমান সম্ভৱ আমি তোমালোকক অনলাইনভাৱে বাকী তোমালোকৰ অনলাইন হৈয়ে আছে, মোৰ ফালৰ পৰা তোমালোকক মই এনেকৈ দি থাকিব চেষ্টা কৰিম। তোমালোকক মই বিশেষকৈ বাকীবোৰ নিচিনাকৈ মই ভিডিঅ' নকৰি তাৰ সলনি মই তোমালোকক কি কৰিম PPT এনেদৰে আজি যেনেকৈ দিছোঁ PPT ঠিক তেনেকৈ PPT দিম। যি নহওক ঘৰতো পঢ়িবা আৰু কালিৰ পৰা ষ্টাৰ্ট কৰি তোমালোক চবেই আহিবা, কিবা নোৱাৰিলে লগালগ সুধিবা। থেংক ইউ।